লাগি আছে গোটেই এইবোৰৰ ওপৰত আপোনাৰ ইয়াতে ভাল লাগিছে দেই মানুহখিনি খেতি পথাৰতে আমি নিৰ্ভৰ কৰি থাকোঁ আৰু যদি নষ্ট কৰে তেতিয়া আমি মানে এতিয়া মানে চিন্তাত মগ্ন হৈ পেলাই এতিয়া জড়িত হৈ আছে সকলোৱে সেই একেটা খুমটাইত এতিয়া কৃষকৰ হাহাকাৰ শুৰপোকৰ আতংকই যেন দিশহাৰা কৰিছে খুমটাই কৃষকক। খুমটাই হাউতলি বিলপাৰ তথা তলচাপৰি অঞ্চলত এতিয়া হাজাৰ হাজাৰ বিঘা কৃষিভূমিক শুৰপোকে সম্পূৰ্ণভাৱে নষ্ট কৰিছে। আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ। এনেধৰণে এতিয়া খুমটাই এই হাউতলি বিলপাৰ তলচাপৰি অঞ্চলত শুৰপোকে আতংকৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ বিঘা কৃষিভূমি এনেকৈ শুৰপোকে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে, নষ্ট কৰিছে ইয়াৰ কৃষিভূমিসমূহ। আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ। মই যি স্থানত উপস্থিত আছোঁ খুমটাই তলচাপৰি এই বিলপাৰ অঞ্চলত, আৰু এটা কথা ক'ব লাগিব, এই হাজাৰ হাজাৰ বিঘা কৃষিভূমি এনেকৈ শুৰপোকে সম্পূৰ্ণৰূপে নষ্ট কৰিছে। আৰু তাৰ সমান্তৰালভাৱে এটা পৰিৱেশ দেখুৱাইছোঁ। খুমটাই বিধায়ক মৃণাল শইকীয়াই ইতিমধ্যে কান্ধত স্প্ৰে লৈ নিজেই এই শুৰপোকৰ এই যি নিৰ্মূলৰ অভিযান আৰম্ভ কৰিছে। আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ। বিধায়কগৰাকী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ভোটৰ ওপৰত যেন দানৱ পৰা দি এই অঞ্চলসমূহত শুৰপোকে আতংক চলাইছে। যিহেতু এমাহৰ আগতে এই অঞ্চলসমূহত বানপানীয়ে তাহি মধুসূদন কৰাইছিলে ইয়াৰ কৃষকসকলক, আৰু এতিয়া শুৰপোকে আতংকৰ সৃষ্টি কৰিছে। অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু বানপানীৰ পিছত এতিয়া শুৰপোকৰ আতংক, আপুনি আজি আহি ইতিমধ্যে স্প্ৰে লৈ নিজেই শুৰপোক নিৰ্মূলৰ বাবে অভিযান আৰম্ভ কৰিছে। হয়, এইটো হৈছে এই অঞ্চলটো সম্পূৰ্ণ খেতিয়কৰ অঞ্চল। সকলো খেতিয়ক থাকে আৰু অতীততে তেওঁলোকৰ নদী আমাৰ অলপ দূৰত ঘৰ আছিলে। তেওঁলোকে ইয়াত মাটি লৈ পেলাই ইয়াতে বসবাস কৰি খেতি কৰিবলৈ ধৰে। দ খেতি, বাম খেতি সকলো খেতি কৰে। এইবাৰ দুবাৰকৈ এখেতসকলক মাৰি থৈ গ'ল বানপানীয়ে। তাৰ পাছত আকৌ খেতি কৰি ধুনীয়াকৈ বাঢ়ি আহিছিল। যোৱা ৩-৪ দিনৰ পৰা আকৌ দেখা গ'ল যে শুৰপোকে এফালৰ পৰা, দেখিছে আপোনালোকে কেনেকৈ দৰা দৰা মাটি খাই আহিছে, এই শুৰপোকে খাই আহিছে। আজি তেওঁলোকৰ ৰাতিপুৱা মোৰ তালৈ কেইজনমান গ'ল ব্যক্তি, এনেকুৱা ক'লে শুৰপোক। লগে লগে মই কৃষি বিভাগত খবৰ কৰিলোঁ, তেওঁলোকক স্প্ৰে মেচিন আৰু দৰৱ চৰব যি লাগে সেইবিলাক লৈ আহিবলৈ ক'লোঁ। আৰু লগতে দেৰগাঁৱত এটা প্ৰাইভেট পাৰ্টিয়ে ড্ৰোন ৰাখে, চৰকাৰৰ ড্ৰোন ইয়াত নাই, এগ্ৰিকালচাৰ বিভাগতো নাই, কেভিকেতো নাই, এইবিলাক খবৰ কৰিলোঁ। তো ড্ৰোনো আনিছে। গোটেই ইয়াত প্ৰায় 200 বিঘা মাটি আছে ধানৰ মাটি। গোটেই 200 বিঘা মাটিত ড্ৰোন প্ৰায় মেনুৱেলি এনেকৈ মাৰা আমি ব্যৱস্থা কৰি চেষ্টা কৰিম। এই শুৰপোকটো এই প্ৰথম আহিছে ইয়ালৈ, নহ'লে ধুনীয়া ধান দেখিছে না কেনেকুৱা ধুনীয়া হৈছে, কিন্তু এই শুৰপোক ঘণ্টাত বহু ইতিমধ্যে ধাননি নষ্ট কৰিছে। ইহঁতক এইটো কয় আৰ্মি কেটাৰপিলাৰ। আৰ্মি যেনেকৈ হাজাৰ হাজাৰ আহে, তেনেকৈ যুদ্ধত অহা নিচিনাকৈ এই মানে শুৰপোকখিনাই আহি এফালৰ পৰা বিঘা কি বিঘা ধাননি পথাৰ শেষ কৰি দিয়ে। সেইখিনি এই 200 বিঘা মাটি আমি যিখিনি এতিয়াও খাই আছে, শুৰপোকবিলাক দেখিছে আপোনালোকে কেনেকৈ ডাল ডালকৈ খাই আছে। সিহঁতক চেষ্টা কৰিছোঁ কি কৰিব পাৰি, নহ'লে এইটো ডাঙৰ এটা সমস্যা এটা। আৰু এই অঞ্চলটো সকলো লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। এইখিনি সকলো খেতিয়ক, সকলো কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ইতিমধ্যে এনেকৈ কান্ধত স্প্ৰে লৈ ইতিমধ্যে বিধায়কগৰাকীয়ে ইতিমধ্যে শুৰপোক নিৰ্মূলৰ অভিযান আৰম্ভ কৰিছে। এজন কৃষকৰ কাষলৈ আহিছোঁ, যিহেতু আপোনালোকৰ এই অঞ্চলটোত হাজাৰ হাজাৰ বিঘা ভূমি ইতিমধ্যে শুৰপোকে সম্পূৰ্ণৰূপে নষ্ট কৰিছে। কিমান কি অসুবিধা হৈছে, কেতিয়াৰ পৰা? অসুবিধাটো বহুত হৈছে। এইপিনে বানপানী আহি আমাক জুৰুলা কৰিলে, এতিয়া শুৰপোক আহিলে, তাৰ পৰা আমাৰ এতিয়া গোটেই কৃষকসকলৰ মানে ধান পানীও মাৰিলে, এতিয়া শুৰপোকে আক্ৰমণ কৰি আছে। যিখিনি গজালি ওলাই আহিছিলে চব খাই পেলাইছে এফালৰ পৰা। এতিয়া নষ্ট, সকলো নষ্ট হৈছে। এইবাৰ চলাটোৱে আমাৰ সমস্যা হ'ব অকণমান। হয়, এই অঞ্চলটোত প্ৰায়খিনি লোকেই, সম্পূৰ্ণ লোকসকলেই কিন্তু ক'ব লাগিব কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমি মহিলা আছে কেইবাগৰাকীও, আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকৰ এই অঞ্চলটো এতিয়া কৃষিভূমিসমূহ সম্পূৰ্ণৰূপে নষ্ট কৰিছে। হয়, নষ্ট কৰিছে, বহুতখিনি মানে নষ্ট কৰিছে। আৰু এতিয়া এনেকুৱা হৈছে, আমাৰ আগমুহূৰ্তত বানপানীয়ে নষ্ট কৰিলে, তাৰপৰা যেন তেন সেয়া বাচিছে। বাচাৰ পাছত এতিয়া মানে শুৰপোকে যিটো ৰূপ লৈছে, মানে একোৱে নাথাকে আৰু আমাৰ এতিয়া। তাকে দুবেলা দুমুঠি খাবলৈ চিন্তা হৈ গৈছে আমাৰ। তাৰমানে আমাৰতো অইন ইনকাম নাই, আমাৰ ঘৰৰ বাৰী খেতি বাতি কৰি আমি তেনেকৈ চলোঁ।
আৰু এতিয়া মানে এয়া যদি এইটো অৱস্থা হ'বলৈ হয় তাৰমানে আমাৰ একোৱে নাথাকিব। হয়, ইপিনে বিভিন্ন সংখ্যক মহিলা আছে। বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছোঁ। যিটো আপোনালোকৰ দেখিছোঁ এতিয়া বানপানীৰ পিছত আকৌ শুৰপোকৰ আতংক, চকুত আপোনালোকৰ চকুলো দেখিছোঁ। হয়, আমাৰ মানে কি এইবাৰ এতিয়া দুবাৰ হৈ গ'ল। দুবাৰৰ ভিতৰত আমি যেন তেনে মাটিখিনি যেন তেনে ৰুলোঁ। ৰোৱাৰ পিছতে আকৌ ৰোৱা সজাল ধৰাৰ পিছত আকৌ কাম চাই আহিলে। তাৰপিছত আকৌ আহিলে এতিয়া বানপানীৰ পিছতে এয়া পানী শুকাইছেহে, আকৌ শুৰপোক আহি পেলাই গোটেই এফালৰ পৰা মানে ধ্বংসি নিছে। এতিয়া আমি পথাৰখনলৈ চাই পথাৰখনলৈ কান্দিবলৈ চকু পানী ওলাই যায়। তাৰমানে কি কৰিম এতিয়া, মানুহজনকে খং কৰোঁ যে মাটিডৰা এনেকে পোক খাইছে, দৰৱ দিব লাগিছে, আমুক কৰিব লাগিছে। মানুহজনেও মানে নিৰ্ভৰ হৈ গৈছে। কি হ'ব, উপায় নাই। এতিয়া আমি এইখিনি যদি খেতিৰ যদি যোগাৰ বন কৰি নলওঁ, আমি খাম কি? ক'ত হাজিৰা কৰিবলৈ যাম? আমাৰ মানে এনেকুৱা দুখৰ ওপৰত দুখ গৈ আছে। হয়, যেন দুখে কোলাই পাছিয়া নধৰা এক পৰিৱেশৰ সৃষ্টি হৈছে এইসমূহ অঞ্চলৰ গঞা কৃষকসকলৰ। আৰু এনেধৰণে ক'ব লাগিব হাউতলী, বিলপাৰ তথা এই তলচাপৰি অঞ্চলটোত হাজাৰ হাজাৰ বিঘা ভূমি এনেকৈ কিন্তু শুৰপোকে সম্পূৰ্ণৰূপে নষ্ট কৰাৰ উপক্ৰম কৰিছে। আৰু এনেধৰণেই বিধায়কৰ উদ্যোগত ইতিমধ্যে কৃষি বিভাগৰ লোক উপস্থিত হৈ ইতিমধ্যে তেওঁলোকে এই শুৰপোক নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।